তোৰ তহঁত দুয়ো বহুত ভাল মিলিবি। মইনো কি আৰু, গাঁৱৰ এটা সাধাৰণ ল'ৰাহে। কি তাৰমানে ইমান বছৰে আমাৰ মাজত ভুল বুজাবুজিয়ে হৈ থাকিল? হয় আস্থা, কিন্তু হ'ব দে, সেয়া ভুল বুজাবুজি তোৰ কাৰণেতো ভালেই হ'ল। তই এতিয়া এগৰাকী ডক্তৰ হৈ গ'লি, ভাল এজন বয়ফ্ৰেণ্ডো পালি। আৰে পাগল, বিক্ৰম মোৰ বয়ফ্ৰেণ্ড নহয়। কি? তেনেহ'লে সেইদিনা তই যে কৈছিলি? মই তোক জ্বলাবলৈহে কৈছিলোঁ। মইতো ভাবি আছিলোঁ তই মোক ভাল নাপাই চামাইৰাক ভাল পাইছিলি, সেইকাৰণে তোক জ্বলাবলৈ মই এখন নাটক কৰিছিলোঁ। মই বহুত ভালকে আছোঁ, ফূৰ্তিত আছোঁ, সেইটো দেখুৱাবলৈহে মই সেইদিনা এই নাটকটো কৰিবলৈ কৈছিলোঁ বিক্ৰমক। কি? তই পাগল নেকি আস্থাৰাণী? চৰি ৰাজীৱ, তই সদায় মোৰ ভালৰ কাৰণে চিন্তা কৰিছিলি, কিন্তু মইহে বুজি নাপালোঁ। মোৰ ভুলৰ কাৰণেই আমি 5টা বছৰ আঁতৰি থাকিব লগা হ'ল। মোৰ যেনেকৈ কষ্ট হৈছিল তোৰো চাগে সিমানেই কষ্ট হৈছিল। বহুত কষ্ট হৈছিল আস্থা, বহুত বেছি কষ্ট হৈছিল। তই মোৰ জীৱনৰ পৰা গুচি গ'লি বুলি ভাবিয়েই মোৰ বুকুখন কঁপি উঠিছিল। কিন্তু যি হ'ব লগা আছিল হৈ গ'ল। এতিয়াতো অন্ততঃ গম পালোঁ যে আমাৰ মাজত সেইবোৰ ভুল বুজাবুজি আছিল। তয়ো মোক ভাল পাৱ আৰু ময়ো তোক। দেৰিকৈ হ'লেও আমাৰ দুয়োৰে মাজত থকা ভুল বুজাবুজিবোৰ আঁতৰিল, সেয়াই বহুত। ৰাজীৱ, ইয়াতকৈ দেৰি হৈ যোৱা হ'লে নাজানো কি হৈ গ'ল হ'লে। আমি দুয়োজনে ইজনে সিজনক ভাল পায়ো সদায় কাৰণে আঁতৰি থাকিলোঁ হ'লে। হ'ব দে, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়াই চাগে আমাৰ মাজত থকা ভালপোৱা আৰু গভীৰ হ'ব।